খন্তেক পাছতে আপোনালোকে জমনি বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী বাতৰি পঢ়িছোঁ কোৱাটা চুলাই লাও পানীয়ে। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ মিষ্টাৰ হাতুলা মেধি গোলাঘাটলৈ আগমন। বিহাৰৰ লালু প্ৰসাদ যাদৱে 50 কেজি ওজনৰ আলু খাই পেটৰ বিষ। এয়া শুনক বিতং বাতৰি। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ মিষ্টাৰ হাতুলা মেধি গোলাঘাট বেঙেনা খোৱাত ভাষণ দি থাকোঁতে হঠাতে ঘামপানী পৰি 10টা বেঙেনাত ঠাই ছিগি মাটিত পৰে। বিহাৰৰ লালু প্ৰসাদ যাদৱে 50 কেজি ওজনৰ আলু খাই পেটৰ বিষ। তেওঁক আমেৰিকানৰ ডক্তৰে বন ঔষধ দিলে। শুকান যোৱা খতি হিপাছে পায়াক মঙহ জোকৰ কামিহা আৰু পানীতলৰ শুকান দলি চপৰাৰ সৈতে দিলে বুলি সংবাদদাতাই প্ৰকাশ। বিহাৰৰ পৰা 3টা বিহাৰী অসমলৈ বুলি লেপ চেলাবলৈ আহি থকা অৱস্থাত মচুৱা ভঙা ঘাটত নাও ডুবি থিতাতে 3টা বিহাৰী মৃত্যুবৰণ ঘটে। পানীৰ তলত থকা কেঁচু কুমটীয়া আৰু আকাশত থকা চন্দ্ৰ সূৰ্যই শোক প্ৰকাশ কৰিছে। আজিলৈ বাতৰি ইমানতে শেষ হ'ল। পুৰা বাতৰি শুনিবলৈ পাবৰ মানুহ হৈ নি পালি দিয়াৰ পাছত নমস্কাৰ।